মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই দশম শ্ৰেণীৰ ভূগোল বিষয়ৰ প্ৰথম অধ্যায় ভূ আকৃতিক সম্পৰ্কে আলোচনা কৰিম। ভূ আকৃতিক প্ৰক্ৰিয়া তোমালোকে মন দি শুনিবা যে এই পৃথিৱীখন যেতিয়াৰ পৰা সৃষ্টি হৈছে বৰ্তমানলৈকে পৃথিৱীৰ উপৰিভাগৰ অহৰহ পৰিৱৰ্তন হৈ আছে। এই পৰিৱৰ্তনৰ মূলতে আছে ভূ আকৃতিক প্ৰক্ৰিয়া। এই ভূ আকৃতিক প্ৰক্ৰিয়াৰ ফলত পৃথিৱীৰ বিভিন্ন মহাদেশসমূহৰ প্ৰত্যেকটো মহাদেশতেই ভূ আকৃতি সমান নহয়। কিছুমান ঠাই ওখ, কিছুমান ঠাই নিম্নভূমি, কিছুমান ঠাই সমভূমি, মালভূমি, পৰ্বত, পাহাৰ, নদ নদী ইত্যাদি। ঠিক তেনেকৈ মহাসাগৰবোৰৰ মাজতো উচ্চভূমি আৰু নিম্নভূমি দেখিবলৈ পোৱা যায়। ভূপৃষ্ঠৰ উপৰিভাগৰ যে অৱয়ব, সেই অৱয়বসমূহক স্থূলাকৃতি বুলি কয়। ভূপৃষ্ঠৰ উপৰিভাগৰ বিভিন্ন অৱয়ব, এই অৱয়বসমূহ বৈচিত্ৰ্যপূৰ্ণ দেখিবলৈ পোৱা যায়। যে মহাদেশবোৰৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ খোলা বোমা ভূ অৱয়ব দেখিবলৈ পোৱা যায়। সাগৰসমূহতো মহাসাগৰসমূহতো বিভিন্ন ধৰণৰ উচ্চভূমি নিম্নভূমি দেখা যায়। গোটেই পৃথিৱীখনত আমি বৈচিত্ৰ্যপূৰ্ণ দেখিবলৈ পাওঁ। এই বৈচিত্ৰ্যপূৰ্ণ পৃথিৱীখন বিভিন্ন অঞ্চলত ইয়াৰ ভূ অৱয়বটো বেলেগ বেলেগ। ভূ প্ৰাকৃতিৰ যিটো অৱয়ব, এই অৱয়বসমূহকে আমি স্থলাকৃতি বুলি কওঁ। ভূপৃষ্ঠৰ যিটো অৱয়ব, এই অৱয়বসমূহক আমি স্থলাকৃতি বুলি কওঁ। ভূগোলৰ এটি বিশেষ শাখাই স্থলাকৃতিবোৰৰ উৎপত্তি, ক্ৰমবিকাশ আৰু বিতৰণ সম্পৰ্কে অধ্যয়ন কৰা হয়। সেই শাখাটোকে আমি ভূ আকৃতিক বিজ্ঞান বুলি কওঁ। ভূ আকৃতিক সেই শাখাটোক আমি ভূ আকৃতিক বিজ্ঞান বুলি কওঁ। সেইটো মনত ৰাখিবা। ভূপৃষ্ঠৰ স্থলাকৃতিবোৰ সৃষ্টিৰ বহুতো প্ৰক্ৰিয়া আছে। সেই প্ৰক্ৰিয়াবোৰৰ ভিতৰত এটা প্ৰক্ৰিয়া হ'ল বাহ্যিক কাৰক। আৰু এটা হ'ল আভ্যন্তৰীণ কাৰক। বাহ্যিক আৰু আভ্যন্তৰীণ কাৰক। এই বাহ্যিক কাৰকসমূহৰ ভিতৰত আছে ১ নম্বৰ বতাহ, বৰষুণ, নদ নদী, হিমবাহ আৰু সাগৰৰ। আৰু আভ্যন্তৰীণ কাৰকৰ ভিতৰত আছে ভূমিকম্প আৰু আগ্নেয়গিৰি। ভূমিকম্প আৰু আগ্নেয়গিৰি। এতিয়া আমি বতাহ আৰু হিমবাহ, এই বতাহ আৰু হিমবাহ এই দুটা কাৰকেই ভূপৃষ্ঠৰ উপৰিভাগৰ স্থলাকৃতিৰ প্ৰধান কাৰক বুলি উল্লেখ কৰা হৈছে। আমি এতিয়া এই বতাহ আৰু হিমবাহ এই দুটা বিষয়ৰ বিষয়ে আলোচনা কৰিম। বতাহৰ কাৰ্যৰ ফলত পৃথিৱীৰ ভূপৃষ্ঠত কেনেকুৱা পৰিৱৰ্তন হয়, স্থলাকৃতিৰ কেনেকুৱা পৰিৱৰ্তন হয়,
হিমবাহৰ কাৰ্যৰ ফলত স্থলাকৃতিৰ কেনেকুৱা পৰিৱৰ্তন হয়, এই দুটা কাৰকৰ বিষয়ে আমি আলোচনা কৰিম। এই দুটা কাৰকেই স্থলাকৃতিবোৰৰ মূল কাৰক। এতিয়া আমি বতাহৰ কাৰ্যৰ বিষয়ে আলোচনা কৰিম। বতাহৰ কাৰ্য, বতাহৰ কাৰ্য। ভূপৃষ্ঠৰ ভূ-আকৃতিক প্ৰক্ৰিয়াৰ মূল কাৰকবিলাকৰ ভিতৰত বতাহৰ কাৰ্য উল্লেখযোগ্য। যে পৃথিৱীত বিশেষকৈ মৰুভূমি অঞ্চলত এই বতাহৰ কাৰ্য যথেষ্ট পৰিমাণে হয়। যিবিলাক অঞ্চলত গছ গছনি নাথাকে, বালিময় ঠাই, বৰষুণ নহয়, তেনেকুৱা অঞ্চলত বতাহৰ ক্ৰিয়া যথেষ্ট বেছি, আৰু যাৰ ফলতে সেই অঞ্চলবিলাকত ভূ-আকৃতিক প্ৰক্ৰিয়া যথেষ্ট পৰিমাণে গঠন হয়। এতিয়া মৰুভূমি অঞ্চলত এই বতাহৰ কাৰ্যৰ ফলত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হয় সেই বিষয়ে আলোচনা কৰিম। বতাহৰ কাৰ্য মূলতে তিনিটা। এটা হ'ল খনন, পৰিবহন আৰু অৱক্ষেপন। মূলতে বতাহৰ কাৰ্য এই তিনিটা কাৰ্য: খনন, পৰিবহন আৰু অৱক্ষেপন। এই তিনিটা কাৰ্যৰ ফলত ভূপৃষ্ঠৰ উপৰিভাগত বিভিন্ন স্থলাকৃতিৰ সৃষ্টি হৈছে। এতিয়া খনন কাৰ্যৰ ফলত বিশেষকৈ মৰুভূমি অঞ্চলত, যিবিলাক অঞ্চলত গছ গছনি অতি পাতল, বালিময় ঠাই, সেইবিলাক অঞ্চলত এই বতাহে যথেষ্ট পৰিমাণে ক্ষয় কাৰ্য সাধন কৰে। সেইটো হ'ল খনন। এই ক্ষয় কাৰ্য সাধন কৰাৰ ফলত মৰুভূমিৰ বতাহত যিটো উচ্চভূমি, তাৰ পৰা বিভিন্ন ধৰণৰ বালি, শিলৰ গুটি, ধূলি বালি ইত্যাদি উৰুৱাই লৈ যায়। অৱশেষত সেই অঞ্চলটো ধৰিলে এইটো মৰুভূমি অঞ্চল। এই মৰুভূমি অঞ্চলত যেতিয়া বতাহৰ সৃষ্টি হ'ব, তেতিয়াই মৰুভূমিৰ বতাহৰ প্ৰৱত ওপৰৰ ধূলি বালিবোৰ উৰুৱাই লৈ যোৱাৰ ফলত এই অঞ্চলটো আপেক্ষিকভাৱে দ হ'ব। এইখিনি উঠাই লৈ যাব, এই অঞ্চলটো আপেক্ষিকভাৱে দ হ'ব। এই দ অংশটোক আমি কি বুলি কওঁ? অৱনমন। অৱনমন। এই আপেক্ষিকভাৱে দ হোৱা অংশটো হ'ব অৱনমন। ইয়াক আমি অৱনমন বুলি কওঁ। অৱনমন কাক বোলে? এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। অৱনমন কাক বোলে? তেতিয়া এইটো তুমি এনেকৈ ক'বা যে মৰুভূমিত বতাহৰ প্ৰৱত ধূলি বালিবোৰ উৰুৱাই লৈ গৈ অৱক্ষেপণৰ ফলত ইয়াৰ এটা অংশ তললৈ খহাই লৈ যায় আৰু দ হয়। গতিকে আপেক্ষিকভাৱে এই দ হোৱা যিটো অঞ্চল, এই অঞ্চলটোক আমি অৱনমন বুলি কওঁ। এই অৱনমন, এই অঞ্চলটো লাহে লাহে গৈ ভূতল জলৰ সংস্পৰ্শলৈ যেতিয়া আহে, এইটো পানী, ভূতল জল, এই ভূতল জলৰ সংস্পৰ্শলৈ যেতিয়া আহে, তেতিয়া এই অঞ্চলখিনি সাৰুৱা হৈ যায়। সাৰুৱা হৈ যোৱাৰ ফলত ইয়াত বিভিন্ন ধৰণৰ গছ গছনি জন্ম হয়। এই গছ গছনিবোৰ যেতিয়া জন্ম হয়, তেতিয়া আমি ইয়াক মৰুদ্যান বুলি কওঁ, ওয়েচিছ। মৰুভূমিৰ মাজত গছ গছনি থকা সাৰুৱা ঠাইক আমি মৰুদ্যান বুলি কওঁ। এতিয়া বতাহৰ কাৰ্যৰ যিটো পৰিবহন, এই পৰিবহনৰ ফলত বতাহে এই ধূলি বালিবোৰ উঠুৱাই লৈ যেতিয়া উৰুৱাই লৈ যায়, সেইটো হ'ব তোমাৰ পৰিবহন। পৰিবহনৰ পিছত ৩ নম্বৰ কাৰ্য হ'ল অৱক্ষেপন। এই অৱক্ষেপনৰ ফলত কি হয়? মৰুভূমি অঞ্চলত বিভিন্ন ধৰণৰ স্থলাকৃতিৰ সৃষ্টি হয়। এতিয়া কি কি স্থলাকৃতিৰ সৃষ্টি হয় সেই সম্পৰ্কে মই এতিয়া কওঁ। যে মৰুভূমিত যিটো প্ৰবল বতাহ বৈ যায়, এই বতাহ বৈ যোৱাৰ ফলত সন্মুখত যদি এনেকুৱা ধৰণৰ উচ্চ ভূমি থাকে,
তেতিয়া এই বতাহে এই উচ্চভূমিত আঘাত কৰে। আঘাত কৰাৰ ফলত এই উচ্চভূমিত থকা যিটো কোমল অংশখিনি খহাই লৈ যায়। টান অংশখিনি অৱশিষ্ট হিচাপে থাকে। যেতিয়া এই টান অংশখিনি থাকে আৰু কোমল অংশখিনি যেতিয়া খহাই লৈ যায়, এইখিনি কোমল অংশ, এই কোমল অংশখিনি খহাই লৈ যায় আৰু এইখিনি টান অংশ, এইখিনি অৱশিষ্ট হিচাপে এই অংশ এনেকুৱা আকৃতিৰ যিটো উচ্চভূমি, এই উচ্চভূমিক আমি কি বুলি কওঁ? ইনচেলবাৰ। ইনচেলবাৰ অৰ্থাৎ মৰুভূমিৰ মাজত থকা অকলশৰীয়া সৰু পাহাৰ, ইয়াক আমি ইনচেলবাৰ বুলি কওঁ। এই ইনচেলবাৰ সৃষ্টিৰ মূলতেই হ'ল মৰুভূমিৰ মাজত প্ৰবাহিত বতাহৰ অৱক্ষেপণৰ ফলত সৃষ্টি হোৱা ভূ অৱয়ব। এই ইনচেলবাৰ সৃষ্টি হোৱাৰ মূলতেই হ'ল মৰুভূমিৰ মাজত প্ৰবাহিত হোৱা বতাহৰ অৱক্ষয়ৰ ফলত সৃষ্টি হোৱা এটি ভূ অৱয়ব বা স্থলাকৃতি, ইয়াকে আমি ইনচেলবাৰ বুলি কওঁ। এতিয়া বতাহৰ কাৰ্যৰ অৱক্ষেপণৰ ফলত আৰু এটা ভূ আকৃতিৰ সৃষ্টি হ'ব পাৰে, সেইটো হ'ল কি? ইয়াৰডাম। মৰুভূমিৰ মাজত এতিয়া ইয়াৰডাম বুলিলে আমি কি বুজো? যে মৰুভূমিৰ প্ৰবল বতাহৰ প্ৰবল এটা উচ্চ ভূমিত দুটা শিলাস্তৰত, দুটা কঠিন শিলাস্তৰত, এইটো দুটা কঠিন শিলাস্তৰ, এই শিলাস্তৰত কিছুমান ঠাই কোমল, যিটো অংশ কোমল সেই অংশখিনি মৰুভূমিৰ বতাহে খুন্দা মাৰি এই কোমল অংশখিনি উঠুৱাই লৈ যায়। যেতিয়া উঠাই লৈ যায় তেতিয়া এনেকুৱা ধৰণৰ সৃষ্টি হয়। আগতে দুটা শিলাস্তৰ আছিল, এই দুটা শিলাস্তৰৰ মাজত কিছুমান অংশ অতি কোমল আছিল আৰু এই কোমল অংশখিনি মৰুভূমিৰ বতাহৰ কোবত উঠাই লৈ গ'ল। তেতিয়া এই দুটা শিলাস্তৰৰ আকৃতি পূৰ্বৰ নিচিনা নাথাকিল, এনেকুৱা হৈ গ'ল। গতিকে এনেকুৱা ভূ আকৃতিৰ ফলত যিটো ভূ অৱয়ৱৰ সৃষ্টি হ'ল, সেই ভূ অৱয়ৱক আমি ইয়াৰডাম বুলি কওঁ। গতিকে মৰুভূমিৰ বতাহৰ কাৰ্যৰ ফলত এনেকুৱা ধৰণৰ স্থলাকৃতিৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ উপৰিও মৰুভূমিৰ অৱক্ষেপণৰ ফলত আৰু বিভিন্ন ধৰণৰ ভূ অৱয়ৱৰ সৃষ্টি হয়, বিভিন্ন ধৰণৰ স্থলাকৃতিৰ সৃষ্টি হয়। সেইবোৰৰ ভিতৰত 1 নম্বৰ বালিয়াড়ি। এতিয়া এই বালিয়াড়ি এটা স্থলাকৃতি। এই বালিয়াড়ি কেনেকৈ সৃষ্টি হয়, বালিয়াড়ি কাক বলে এই সম্পৰ্কে মই কওঁ। এই বালিয়াড়ি বা বালিৰ পাহাৰ দুই ধৰণৰ, এটা হ'ল অনুদৈৰ্ঘ্য বালিয়াড়ি আৰু আন এটা হ'ল অনুপ্ৰস্থ বালিয়াড়ি। 2 নম্বৰ অনুপ্ৰস্থ বালিয়াড়ি। 1 নম্বৰ অনুদৈৰ্ঘ্য বালিয়াড়ি, 2 নম্বৰ অনুপ্ৰস্থ বালিয়াড়ি। এতিয়া বালিয়াড়ি কাক বলে? যে বতাহৰ গতিৰ ফলত মৰুভূমিৰ পৰা ধূলি বালি উৰুৱাই লৈ অইন ঠাইত জমা কৰে। জমা কৰাৰ ফলত ই এটা ওখ টিলাৰ দৰে সৃষ্টি হয়। ইয়াক আমি বালিৰ পাহাৰ বুলি কওঁ, নাইবা বালিয়াড়ি বুলি কওঁ। গতিকে এই বালিয়াড়িক আমি দুই ধৰণে ভাগ কৰিব পাৰোঁ। এটা হ'ল অনুদৈৰ্ঘ্য বালিয়াড়ি আৰু আন এটা হ'ল অনুপ্ৰস্থ বালিয়াড়ি।
এতিয়া অনুদৈৰ্ঘ্য বালিয়াৰী কাক বোলে, অনুপ্ৰস্থ বালিয়াৰী কাক বোলে, এই সম্পৰ্কে অনুদৈৰ্ঘ্য বালিয়াৰী মৰুভূমিৰ মাজত বতাহৰ প্ৰৱত অনুদৈৰ্ঘ্য বালিয়াৰী। বতাহৰ দিশত, এইটো বতাহৰ দিশ, এই বতাহৰ দিশত এক ধৰণৰ বালিয়াৰীৰ সৃষ্টি হয়। এই বালিয়াৰীবোৰক আমি অনুদৈৰ্ঘ্য বালিয়াৰী বুলি কওঁ। অনুদৈৰ্ঘ্য বালিয়াৰী। অনুদৈৰ্ঘ্য বালিয়াৰী তেনেহ'লে কাক বোলে, যে মৰুভূমিৰ বতাহৰ গতিৰ দিশত কিছুমান ভূআকৃতিৰ সৃষ্টি হয় আৰু সেই ভূআকৃতিৰটো অনুদৈৰ্ঘ্য বালিয়াৰী। ইয়াৰ পিছত অনুপ্ৰস্থ বালিয়াৰী। অনুপ্ৰস্থ বালিয়াৰী যে কেতিয়াবা কেতিয়াবা মৰুভূমিৰ বতাহৰ বিপৰীত দিশত, অৰ্থাৎ পথালিকৈ বতাহৰ গতিৰ দিশত লম্বভাৱে, এনেকুৱা লম্বভাৱে এক ধৰণৰ বালিয়াৰীৰ সৃষ্টি হ'ব পাৰে। মৰুভূমিৰ বতাহৰ গতিৰ বিপৰীত দিশত এক ধৰণৰ বালিয়াৰীৰ সৃষ্টি হয়। এই বালিয়াৰীক আমি অনুপ্ৰস্থ বালিয়াৰী বুলি কওঁ। অনুপ্ৰস্থ বালিয়াৰী কেতিয়াবা এনেকুৱা ধৰণৰ অৰ্ধচন্দ্ৰাকৃতিৰ সৃষ্টি হ'ব পাৰে। তেতিয়া ইয়াক আমি অৰ্ধচন্দ্ৰাকৃতিৰ বালিয়াৰী বুলি কওঁ, নাইবা ইয়াক আমি বৰখান বুলি কওঁ। ইয়াৰ উপৰিও মৰুভূমিত সাধাৰণতে বৰষুণ নহয়। কেতিয়াবা কেতিয়াবা বছৰেকত 20 চেণ্টিমিটাৰলৈকে বৰষুণ হয়। কেতিয়াবা কেতিয়াবা বৰষুণ নহয়। হঠাৎ কেতিয়াবা যথেষ্ট পৰিমাণে বৰষুণ হয়। হঠাৎ কোনো সময়ত হঠাৎ যথেষ্ট পৰিমাণে বৰষুণ হয়। এই বৰষুণৰ ফলত প্ৰবল বাৰিষাৰ সৃষ্টি কৰে আৰু এই বাৰিষা বিস্তীৰ্ণ অঞ্চল যথেষ্ট ক্ষতিসাধন কৰে, যাৰ কাৰণে এই বাৰিষাক আমি বিস্তৃত বানপানী বুলি কওঁ। এই বিস্তৃত বানপানীৰ ফলত মৰুভূমি অঞ্চলত এনেকুৱা বিস্তৃত বানপানী হয়, সেই অঞ্চলত যথেষ্ট ক্ষতিসাধন। কিছুমান ঠাইত জাবৰ জোঁথৰ এঠাইৰ পৰা আন ঠাইলৈ উঠাই লৈ যায়, বিভিন্ন ধৰণৰ ক্ষতিসাধন কৰে। গতিকে এই বিস্তৃত বানপানীৰ ফলত মৰুভূমি অঞ্চলৰ বিভিন্ন ধৰণৰ স্থলাকৃতিৰ সৃষ্টি হ'ব পাৰে। আজি আমি ভূআকৃতিক প্ৰক্ৰিয়াৰ যিটো স্থলাকৃতি, এই স্থলাকৃতি সম্পৰ্কে এইখিনি সামগ্ৰিকভাৱে আলোচনা কৰিলোঁ। অহাকালি আমি হিমবাহ সম্পৰ্কে আলোচনা কৰিম। এতিয়া আমি ভূআকৃতিৰ প্ৰক্ৰিয়া সম্পৰ্কে আমি কি আলোচনা কৰিলোঁ থুলমূল কোৱা হ'ব। যে ভূআকৃতিক প্ৰক্ৰিয়াত স্থলাকৃতি বুলিলে আমি কি বুজোঁ, তাৰপিছত স্থলাকৃতিৰ কাৰকসমূহৰ বিষয়ে আমি বৰ্ণনা কৰিলোঁ। যে স্থলাকৃতি কেনেকৈ হ'ব পাৰে, তাৰ কাৰক কি, বাহ্যিক কাৰক, আভ্যন্তৰীণ কাৰক। বাহ্যিক কাৰকৰ ভিতৰত কি বতাহ, বৰষুণ, নদ নদী, হিমবাহ, সাগৰৰ ঢৌ ইত্যাদি, আৰু আভ্যন্তৰীণ কাৰকৰ ভিতৰত ভূমিকম্প আৰু বাহ্যিক কাৰকৰ ভিতৰত পৃথিৱীৰ স্থলাকৃতিসমূহত বিশেষ ভূমিকা গ্ৰহণ কৰে বতাহ আৰু হিমবাহ। এই বতাহৰ কাৰ্যৰ ফলত ভূপৃষ্ঠৰ উপৰিভাগৰ বিভিন্ন ধৰণৰ অৱয়ব সৃষ্টি হয়
আৰু সেই অৱয়বসমূহৰ বিষয়ে আমি বিতৰণ আলোচনা কৰিলোঁ। তাৰ ভিতৰত বিভিন্ন ধৰণৰ ভূ অৱয়ব, বিশেষকৈ মৰুভূমি অঞ্চলত বতাহৰ ক্ৰিয়া সাধাৰণতে মৰুভূমি অঞ্চলতে বেছিকৈ হয়। এই মৰুভূমি অঞ্চলত আমি বিভিন্ন স্থলাকৃতি বিষয়ে আলোচনা কৰিলোঁ। সেইবোৰ হ'ল ইনচেলবাৰ্গ, তাৰপিছত ইয়াৰদাং, বালিয়াৰী, বালিয়াৰী, অনুদৈৰ্ঘ্য বালিয়াৰী ইত্যাদি। আজিৰ কাৰণে এইখিনি সমাপ্ত কৰা হ'ল। অহাকালি আমি এই হিমবাহ সম্পৰ্কে বিতৰণ আলোচনা কৰিম। ধন্যবাদ।